বঙাইগাঁও জিলাৰ গড়াইমাৰীত সোমবাৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত আৰু আমছুৰ গড়াইমাৰী আঞ্চলিকৰ সহযোগত এখন বাঁহৰ সাঁকো নিৰ্মাণ কাম আৰম্ভ কৰা হয়। গড়াইমাৰী আৰু মাজেৰছৰ সংযোগী নদীপথৰ ওপৰত নিৰ্মীয়মান এই সাঁকোখন। উল্লেখযোগ্য যে দুদিন পূৰ্বে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে মাজেৰছৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল। পাছত বিদ্যালয় কৰ্তৃপক্ষই আমছুৰ সভাপতিগৰাকীক বিদ্যালয়লৈ অহা মূল পথছোৱাৰ দুৰাৱস্থাৰ কথা অৱগত কৰাত আজি আমছুৰ এটি সজাতি দলে উক্ত পথত উপস্থিত হৈ বাঁহৰ সাঁকো নিৰ্মাণৰ কাম আৰম্ভ কৰে। উক্ত কাৰ্যসূচীত ৰেজাউল কৰিম চৰকাৰৰ উপৰিও অংশগ্ৰহণ কৰে আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মুৰাদুজ্জামান শ্বেখ, বঙাইগাঁও জিলা আমছুৰ সভাপতি ছাদ্দাম হুছেইন, বিজনী জিলা আমছুৰ সভাপতি জাহেদ আলী, সাধাৰণ সম্পাদক আলাল উদ্দিন সহ আমছুৰ কেইবাজনো বিষয়ববীয়া আৰু স্থানীয় ৰাইজ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। চাওক, আমি ইতিমধ্যে বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি আছো আৰু স্কুলবিলাকৰ বিভিন্ন স্কুলৰ খা খবৰ লৈ আছো। ক'ত শিক্ষক আছে, ক'ত শিক্ষক নাই, ক'ত আন্তঃগাঁথনি উন্নয়ন নাই, এইবিলাক লৈ আমি যিহেতু ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা শ্লোগানেৰে আমি বিভিন্ন চৰ অঞ্চল ঘূৰি আছো আৰু কাম কৰি আছো। আৰু আমি শেহতীয়াভাৱে বঙাইগাঁও জিলাৰ বিশেষকৈ মাজেৰছৰ LP স্কুলত আমি যোৱা 3 দিন আগতে আহিছিলো। আহি পেলাই যিটো পৰিৱেশ চাইছো, এই পৰিৱেশটো সঁচাকৈ দুখ লগা। শিক্ষক আছে কিন্তু তেওঁলোকৰ আন্তঃগাঁথনি একেবাৰে উন্নয়ন নহয়। এটা শ্ৰেণীকোঠাৰ মাজতে তিনিটাকে ক্লাছ কৰিবলগীয়া এটা পৰিৱেশ আমি দেখিবলৈ পাইছো। আৰু এই বিদ্যালয়ত যি 100তকৈ অধিক ছাত্ৰ ছাত্ৰী, এই ফাৰ্ষ্ট জেনাৰেশ্যনৰ ছাত্ৰ ছাত্ৰী, গতিকে খুব অতি দৰিদ্ৰ ছাত্ৰ ছাত্ৰী, কাৰণ এওঁলোকৰ পৰিয়ালত কোনো শিক্ষিত মানুহে নাই। প্ৰথম ল'ৰা ছোৱালীক তেওঁলোকে বিদ্যালয়লৈ পঠিয়াইছে। তেনেকুৱা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক আমি কিছু সকাহ দিবৰ বাবে কিছু কিতাপ পত্ৰ বা কাগজ কলম আমি দিয়াৰ কাৰণে চেষ্টা কৰিছো। আৰু শেহতীয়াভাৱে ছাত্ৰ ছাত্ৰীসকলে আমাক এটা খুব আবেদন জনাইছিল যে আমি বৰষুণ আহিলে এটা এই স্কুললৈ অহা আমাৰ বন্ধ হৈ যায়, 3-4 মাহ স্কুল বন্ধ হৈ যায়। আমি সুধিছিলো কি কাৰণে বন্ধ হয়, কৈছিল যে আমাৰ এই অলপ আগতে এটা ব্ৰিজ এটা লাগে, ব্ৰিজটো নহলে আমি পানী হৈ যায়, পানী হোৱাৰ লগে লগে আমাৰ স্কুল অহা বন্ধ হৈ যায়। আৰু শিক্ষকসকলে কৈছিলে যে আমি 3-4 মাহ আমি ক্লাছ কৰিবলগীয়া নোৱাৰো, গতিকে খুব কষ্ট হয়। আৰু ছাত্ৰ ছাত্ৰীসকল যিহেতু খুব কণ ছাত্ৰ ছাত্ৰী, সেইমতে আমি ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলৰ লগত আমি কথা দিছিলো যে আমি আমছুৰ পৰিয়ালৰ ফালৰ পৰা বিশেষকৈ আমাৰ গড়াইমাৰী, বঙাইগাঁও আদি অঞ্চলৰ আমাৰ যিমান বিজনী আমছুৰ কৰ্মকৰ্তা আছে, জিলা সমিতি আছে, সকলোৰে লগত আমি আলোচনা কৰিছিলো যে আমি ৰাইজৰ সহযোগত আমি এটা বাঁহৰ ব্ৰিজ কেনেকৈ বনাই দিব পৰা যায়, ছাত্ৰ ছাত্ৰীসকলে যাতে 3-4 মাহ যাতে স্কুলৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, আৰু এওঁলোকে যাতে আগন্তুক দিনত শিক্ষা গ্ৰহণ কৰি তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব পাৰে, তাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি ব্ৰিজৰ কাম আজি আমি আৰম্ভ কৰিছো। ৰাইজেও আমাক যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়াইছে। আমছুৰ কৰ্মকৰ্তাসকলে যথেষ্ট উৎফুল্লিত হৈ পেলাই এই কামবিলাক কৰি আছে। আৰু আমি যিহেতু প্ৰশাসন, জিলা প্ৰশাসন, চৰকাৰক আমি এই ব্ৰিজটোৰ ক্ষেত্ৰত বহুবাৰ নিবেদন কৰা হৈছিলে, কিন্তু কোনেও এই ব্ৰিজটো ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কোনেও এই ব্ৰিজটো বনাই দিয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে সেইকাৰণে আজি আমি আমছুৰ কৰ্মকৰ্তাসকলে হাতে কামে লাগিছো আৰু ৰাইজে আমাক সহযোগ কৰিছে। আৰু আমি এনেকুৱা ব্ৰিজ বনাই পেলাই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম। আৰু আমাৰ আমছুৰ কৰ্মকৰ্তা অসমৰ বিভিন্ন প্ৰান্তৰ আমছুৰ কৰ্মকৰ্তাসকলক মই আহ্বান জনাইছো, য'তে এনেকুৱা ধৰণৰ পৰিৱেশ হৈছে, ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা অলপ অসুবিধাৰ কাৰণে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা এটা পৰিৱেশ আছে, তাতে যাতে ৰাইজৰ সহযোগত, চৰকাৰে যিহেতু নকৰিব, কাৰণ চৰকাৰে সদায় সংখ্যালঘু অঞ্চলবিলাকত বা বিশেষকৈ চহৰ অঞ্চলত মাহিয়া দৃষ্টিৰে চায়, জিলা প্ৰশাসনে সদায় মাহিয়া দৃষ্টিৰে চায়, কাৰণ চৰকাৰে সদায় আমাক এনেকুৱা মাহিয়া দৃষ্টিৰে চায় যাতে আমি শিক্ষিত হ'ব নোৱাৰো, আমাৰ ল'ৰা ছোৱালীখিনি যাতে ভাল শিক্ষা নাপায়। গতিকে চৰকাৰলৈ অপেক্ষা নকৰি বা স্থানীয় বিধায়ক MP সকললৈ অপেক্ষা নকৰি আমি যদি ৰাইজৰ সহযোগত, ৰাইজে নখ জোকাৰিলে নৈ বয় কথা এষাৰ আছে, গতিকে তেনেকুৱা কৰি যদি আমি যিহেতু চৰকাৰে নকৰিব, ৰাজনৈতিক নেতাসকলে কৰাৰ কাৰণে কোনো প্ৰয়াস নকৰিব, তেনে ক্ষেত্ৰত আমি আমছুৱে হাতে কামে লাগি ৰাইজৰ সহযোগত আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা কাম কৰিবৰ কাৰণে মই আমছুৰ কৰ্মকৰ্তাক আহ্বান জনাইছো। আৰু মই বিশেষকৈ বঙাইগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছো যে এবাৰ অন্ততঃ আহি তেওঁ বিদ্যালয়খন চাই যাওক, বিদ্যালয়খনত কি ধৰণৰ আন্তঃগাঁথনি উন্নয়ন হৈছে, কেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, তেওঁলোকৰ ৰাস্তা ঘাটৰ অৱস্থা কি, গতিকে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে চাই যাওক। যদি আয়ুক্ত ডাঙৰীয়া আহি চাই গ'লে তেওঁৰ চকু খোল খাব যে আচলতে সঁচাকৈ কিমান দুৰ্গম অঞ্চল আৰু কিমান কষ্ট কৰি তেওঁলোকে বিদ্যালয়লৈ পঢ়িবলৈকে যায়। গতিকে জিলাৰ পৰা আয়ুক্তগৰাকীক মই এই ক্ষেত্ৰত লিখিত আবেদন এটা আকৌ দাখিল কৰিম আৰু তেওঁক আহ্বান জনাইছো, আহক বিদ্যালয়খন চাই বিদ্যালয়ৰ যিখিনি পৰিৱেশ আছে উন্নত কৰাৰ কাৰণে তেওঁক আহ্বান জনাইছো। মই পুনৰবাৰ আমছুৰ কৰ্মকৰ্তা আৰু বিশেষকৈ এই গড়াইমাৰী অঞ্চল বা বঙাইগাঁও বিভাগীয় অঞ্চলৰ ৰাইজক মই আন্তৰিক ধন্যবাদ জনাইছো, সকলোৱে সহযোগ কৰি আছে। আৰু এই ব্ৰিজটো বনোৱাৰ ক্ষেত্ৰত ভালেখিনি অৰ্থৰ প্ৰয়োজন হ'ব, বাঁহ বেতৰ প্ৰয়োজন হ'ব, গতিকে যদি কোনোবাই হেল্প কৰিব বিচাৰে, আমাৰ বঙাইগাঁও, বিজনী, গড়াইমাৰী আঞ্চলিকৰ বিভিন্ন আমছুৰ কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত সহযোগ কৰিলে নিশ্চিতভাৱে আপোনালোকৰ সহায়খিনি লৈ এই ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো অধিক সুচল কৰি দিয়াৰ কাৰণে আমি সক্ষম হ'ম।